ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল প্লাজমা আৱৰণৰ মাজেৰে প্ৰথম দ্ৰব্যসমূহ কিদৰে পৰিবাহিত হয়। এনচাৰটো হ'ল আমাৰ নিৰ্লিপ্ত দ্ৰব্যবোৰ গাঢ়তাৰ সাপেক্ষে যেনে ঊৰ্ধ্বতম গাঢ়তাৰ পৰা নিম্নতম গাঢ়তালৈ আৱৰণৰ মাজেৰে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পৰিবাহিত হয়। আৰু দ্বিতীয় কুৱেশ্যনৰ এনচাৰটো হ'ল আমাৰ নহয়, ধ্ৰুৱগুণযুক্ত অণুবোৰে ধ্ৰুৱগুণহীন দ্বিতৰপীয়া লিপিডৰ মাজেৰে পাৰ হ'ব নোৱাৰে। সেইকাৰণে আৱৰণখনৰ মাজেৰে পৰিবাহিত হোৱাত সহায় কৰিবলৈ সিহঁতৰ বাহক প্ৰটিনৰ আৱশ্যক হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লওঁ। কুৱেশ্যনটো আছিল আমাৰ প্লাজমা আৱৰণৰ মাজেৰে প্ৰথম দ্ৰব্যসমূহ কিদৰে পৰিবাহিত হয়। ধ্ৰুৱীয় অণুবোৰে একে পদ্ধতিতে পৰিবাহিত হয়নে? যদি নহয়, তেনেহ'লে আৱৰণৰ মাজেৰে কিদৰে এইবোৰৰ পৰিবহন হয়। এনচাৰটো হ'ল আমাৰ নিৰ্লিপ্ত দ্ৰব্যবোৰ গাঢ়তাৰ সাপেক্ষে যেনে ঊৰ্ধ্বতম গাঢ়তাৰ পৰা নিম্নতম গাঢ়তালৈ আৱৰণৰ মাজেৰে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পৰিবাহিত হয়। দ্বিতীয় কুৱেশ্যনৰ এনচাৰটো হ'ল আমাৰ নহয়, ধ্ৰুৱগুণযুক্ত অণুবোৰে ধ্ৰুৱগুণহীন দ্বিতৰপীয়া লিপিডৰ মাজেৰে পাৰ হ'ব নোৱাৰে। এইকাৰণে আৱৰণখনৰ মাজেৰে পৰিবাহিত হোৱাত সহায় কৰিবলৈ সিহঁতৰ বাহক প্ৰটিনৰ আৱশ্যক হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লওঁ।